ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ইয়াত আমন্ত্ৰিত নিমন্ত্ৰিত বিশিষ্ট অতিথিসকল, বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল, অভিভাৱকসকল, আজি ডেফডিল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলে যি এটা উদ্যোগ লৈছে মই আচলতে এইটো প্ৰশংসনীয় পদক্ষেপ। কাৰণ বৰ্তমান যি সায়েন্স এণ্ড টেকনলজিৰ যুগ, তাত মেৰিটৰ বাহিৰে একো লাভ নাই। য'ত যাব তাতে মেৰিটৰ কাৰণ আজি যে কৃষকসকল আছে, কৃষকসকলেও তাতে মানে তেওঁলোকৰ মানে যিবিলাক মানে সকল কৃষক, তেওঁলোকক আজি চৰকাৰে যথেষ্ট উদগনি দি আছে বা বহুত টকা সিহঁতক আৰ্থিক অনুদান দি আছে বা ভাল ভাল এই যান্ত্ৰিক মেচিন তেওঁলোকক দি আছে। আৰু শিক্ষাৰ ক্ষেত্ৰত ক'বই নালাগে। ডক্টৰ এ পি জে আব্দুল কালামে আমাক নিদৰ্শন দি গৈছে। ডক্টৰ এ পি জে আব্দুল কালাম এজন দুখীয়া মাছমৰীয়া ঘৰৰ ল'ৰা আছিলে, কিন্তু এজন বিশ্ববিখ্যাত এজন চাইণ্টিষ্ট। তেওঁ আজি শিক্ষাৰ ক্ষেত্ৰত এনেকুৱা এটা গুৰুত্বপূৰ্ণ মানে এটা দায়িত্ব লৈছিল যে তেওঁ ৰাষ্ট্ৰপতি হোৱাৰ পিছতো তেওঁ শিক্ষাৰ লগত জড়িত আছে। আৰু তেওঁৰ এনেকুৱা এটা অৱস্থা হ'ল যে শিক্ষাৰ লগত যিহেতু শিক্ষা অৰ্জন তেওঁৰ মৃত্যুবৰণ কৰিলে। শিক্ষা আপোনালোকে জানে শ্বিলঙত এটা ছেমিনাৰত আহি তেওঁ তাতে ভাষণ দি থাকোঁতে হঠাৎ জ্বলি পৰিল, এতিয়া প্ৰাণ কৰি পৰিল। গতিকে তেনেকুৱা এজন মানুহ আমাৰ ভাৰতবৰ্ষত আমি গৌৰৱান্বিত। গতিকে আজি ডেফডিল ছেকেণ্ডেৰী স্কুলে আপোনালোকে শুনিছে আজমল টেলেণ্ট, আজমল ছুপাৰ, অমুক ছুপাৰ তমুক। আজি আপোনালোকে আজমল ছুপাৰৰ নামত হুলস্থুল গোটেই ভাৰততে প্ৰায় বা আমাৰ অসমতে বা আমাৰ লয়াৰ আছাম য'ত নহওক। গতিকে আজি ডেফডিলে যিটো এটা দায়িত্ব লৈছে, উদ্যোগ লৈছে, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে আশা কৰিছোঁ বা দোৱা কৰিছোঁ যাতে তেখেতসকলৰ উদ্যোগত আমাৰ বিভিন্ন অঞ্চলৰ এই কণ কণ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ যিটো টেলেণ্ট, তেওঁলোকৰ মেধাসম্পন্ন যিটো এটা শক্তি, সেইটো যে প্ৰকাশ কৰাৰ সুযোগ তেওঁলোকে দিছে, এইটো আচল দায়িত্ব। আজি বহুত ভাল ভাল ষ্টুডেণ্ট আমাৰ আছে, কিন্তু আমি তেওঁলোকক যত্ন ল'ব পৰা নাই বা তেওঁলোকক উঠাৰ কাৰণে আমি যিটো মানে আমি যিটো খটখটীয়া বিল্ডিং বোলে চিৰি লাগে, এইবিলাকত চিৰি সদৃশ জখলা সৰু এইবিলাক জখলা ধাপে ধাপে উঠি যাব লাগে। এই যে সৰু ল'ৰা ছোৱালীবিলাক ছাত্ৰ ছাত্ৰীবিলাক লৈ আহিছে, আজি তেওঁলোকৰ মগজু যে এইটো যে মেধাসম্পন্ন যিটো শক্তি টেলেণ্ট, এইটো যে তেওঁলোকৰ মগজু সময় দিয়াৰ কাৰণে দায়িত্ব লৈছে, এটা উদ্যোগ লৈছে, এটা সঁচাকৈ প্ৰশংসনীয়। ইয়াত আৰু প্ৰতিষ্ঠান আছে, আৰু বহুত প্ৰাইভেট স্কুল আছে, কিন্তু কোনো তেওঁলোকে গুৰুত্বপূৰ্ণ বা জিলাতে লোৱা নাই, আমাৰ জিলাতে লোৱা নাই মই জনা। তেওঁলোকে ভিতৰ অঞ্চলত এটা ভিতৰ অঞ্চলত যে উদ্যোগ লৈছে আমাৰ ডেপুটি ছেক্ৰেটাৰী মানে প্ৰিন্সিপাল সমন্বিতে মানে ষ্টাফসকলে। গতিকে মই আশা ৰাখিছোঁ ইয়াত অকল এটা ডেপুটিলৰ স্কুলৰ ছাত্ৰ ছাত্ৰী নহয়, নিশ্চয় নহয়, আৰু বিভিন্ন অঞ্চলৰ বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰী আহিছে। গতিকে আজি আমি সঁচাকৈ সুখী যে আজি ইয়াৰ পৰা যিটো টেলেণ্ট মানে চাৰ্চ যিটো কৰাৰ কাৰণে বা মেধাসম্পন্ন এটা বাছনি কৰাৰ যিটো প্ৰক্ৰিয়া লৈছে, সেই মেধাসম্পন্ন বাছনি প্ৰক্ৰিয়া আজি যিটো আজি ফাৰ্ষ্ট আজি ষ্টাৰ্টিঙত যিবিলাক আহিছে, তেওঁলোকে যেতিয়া মেধাসম্পন্ন এটা স্বীকৃতি পাব বা এটা মেডেল পাব বা এটা সন্মান পাব, তেতিয়া এই ল'ৰাখিনি ছাত্ৰখিনিৰ মনোবল আৰু বাঢ়ি যাব। আৰু তেওঁলোকক দেখি আৰু 10জন আগবাঢ়ি আহিব, 10জন গাৰ্জিয়ানে ল'ৰা ছোৱালীৰ ভিতৰত এটা ভাল এটা দায়িত্ব ল'ব। কাৰণ আজি ইয়াত যিটো ল'ৰা আজি স্বীকৃতি পাব বা সন্মান পাব, এইটোতো চাৰিওফালে যাব। এই ওচৰৰ ল'ৰা ছোৱালীবিলাকৰ ছাত্ৰ ছাত্ৰী জানিব, গাৰ্জিয়ানে জানিব যে তেওঁলোকে তেতিয়া ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যথেষ্ট দায়িত্ব সহকাৰে শিক্ষাৰ প্ৰতি যিটো দায়িত্ব সেইটো পালন কৰে। গতিকে আজি শিক্ষা নহ'লে কোনো লাভ নাই। শিক্ষাই জগতৰ মানে আমাৰ হ'ল মানে আমাৰ জীৱনৰ আহিলা। শিক্ষা যদি শিক্ষিত হৈছে এইখন সমাজ কেতিয়াও পিছ পৰি নাথাকে। শিক্ষাই জাতিৰ মেৰুদণ্ড বুলি আজি মই থিয় হৈছোঁ, মেৰুদণ্ড আছে কাৰণে। গতিকে এটা জাতি থিয় হ'বলৈ তাক মেৰুদণ্ড হ'লে শিক্ষাটো প্ৰয়োজন। আজি যিসকল শিক্ষিত আজিৰ পৰা 30-40 বছৰ আগৰ কথা কওক, পিছৰ কথা, আজি আমাৰ গাৰ্জেনসকলে তেওঁলোকে শিক্ষিত নাছিল, আমাৰ ল'ৰা ছোৱালী তেওঁলোকে শিক্ষিত কৰিব পৰা নাছিল। কিন্তু আজি আমাৰ এইবিলাক অঞ্চলত ডক্টৰ আছে, ইঞ্জিনিয়াৰ আছে, চাইণ্টিষ্ট আছে। আপুনি চিৰাকুটিৰ এটা চাইণ্টিষ্ট এটা বেংগালোৰত আছে, ধৰক এই বক্কাৰ মাষ্টৰ কিবা মাষ্টৰ ল'ৰা আছিল, আৰু ডাক্তৰ ইঞ্জিনিয়াৰটো বহুত আছে ইনশাআল্লাহ। গতিকে আজি কম্পিটিশ্যনৰ যুগ, টেকনলজিৰ কথা, টেকনলজি আজি গোটেই বিশ্বটো আজি কোটি কোটি টকা খৰচ কৰিব দৰকাৰ নাই, যোৱাৰ দৰকাৰ নাই, খালি গুগল চাৰ্চ কৰিলে হ'ল। এইটো বস্তু যে দিছে এইটাত খালি গুগল চাৰ্চ কৰিলে হ'ল, লগে লগে গোটেই ৱৰ্ল্ডৰ কথাকেইটা আপোনাৰ দায়িত্ব নাই, কিন্তু তাতে সৎ ব্যৱহাৰ কৰিব লাগে। কাৰণ এইটো বস্তু ভালো বেয়াও, গতিকে বেয়া গুণটো আমি ল'ব নালাগে, ভালটো ল'ব লাগে।
এই বস্তুটো বহুতৰ সংসাৰ ধ্বংস কৰিছে, বহুতৰ জীৱন ধ্বংস কৰিছে। গতিকে কোনোবাই আৰু বহুত নামী মানুহ হৈ গৈছে। এইটো এটা সৎ ইস্তেমাল কৰিব লাগিব, এটা ভাল ব্যৱহাৰ কৰিব লাগিব। গতিকে মই গাৰ্জিয়ানসকলক অনুৰোধ কৰিছোঁ যে ল'ৰা ছোৱালীক কলেজত নোযোৱালৈকে মোবাইলৰ লগত টাচ কৰিব লাগিব। আজিকালি চাব আপোনালোকে ফিল্ডত সন্ধিয়াৰ পিছত চাব গ্ৰুপে গ্ৰুপে ল'ৰা কি কৰে তাতে দুনীয়াৰ ফুংফাং বস্তু এতিয়া মোবাইল চাই। বেয়া লাগে এইবিলাক, পৰিৱেশ নষ্ট কৰাৰ মূল এইবিলাক। গতিকে গাৰ্জিয়ানলোকে সতৰ্ক হ'ব। যদি সতৰ্ক হয় আমাৰ ভৱিষ্যত উন্নত হ'ব। গতিকে আজি যিহেতু সময় কম, পৰীক্ষা আৰম্ভ হ'ব, গতিকে ভাষণৰ কথা নহয়। গতিকে মই মোৰ ডেফোডিল ছেকেণ্ডাৰীৰ প্ৰিন্সিপাল সম্বন্ধিত শিক্ষকসকলক, গাৰ্জিয়ানসকলক, বুদ্ধিজীৱীসকলক আহ্বান জনাইছোঁ যাতে এইটো কৰ্মৰ প্ৰতি আমি সদায় তেওঁলোকক আমি এটা মূল ছাপোৰ্ট কৰোঁ, সমৰ্থন কৰোঁ আৰু তেওঁলোকৰ লগত আমি সহযোগ কৰি আমাৰ এই অঞ্চলৰ এই পিছপৰা অঞ্চলৰ ল'ৰা ছোৱালীখিনিক টেলেণ্টৰ যোগেদি মেধাসম্পন্ন কৰি আমি আমাৰ জিলা, আমাৰ অসম তথা আমাৰ ভাৰতবাসী আমি প্ৰমাণ কৰি দিব লাগে যে জলেশ্বৰত এনেকুৱা বহুত মেধাসম্পন্ন ল'ৰা ছোৱালী আছে, ছাত্ৰ ছাত্ৰী আছে। গতিকে আমি আপোনালোকৰ ধন্যবাদ, তোমালোকৰ ছাত্ৰসকলৰ জৰিয়তে আমাৰ এই অঞ্চলৰ মান মৰ্যাদা আমি বিশ্ব, আমাৰ অসমৰ জিলাৰ দৰবাৰত, অসমৰ দৰবাৰত তথা আমাৰ জাতীয় দৰবাৰ, নেশ্যনেল পৰ্যায়ত লগত আমি আশা কৰিছোঁ। গতিকে আজিৰ এই উপক্ষণত প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী যাতে টেলেণ্টৰ ক্ষেত্ৰত, মেধাসম্পন্নৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ মানে অসুবিধা নাহে তাৰ কাৰণে কৰ্তৃপক্ষই নিশ্চয় সুবিধা প্ৰদান কৰিব। গতিকে আশা কৰিছোঁ যে আমি এই মেধাসম্পন্ন ছাত্ৰসকলে গৌৰৱ অনুভৱ কৰিম আৰু ভৱিষ্যতে ডেফোডিল ছিনিয়ৰ ছেকেণ্ডাৰী এডুকেশ্যনে যি দায়িত্ব লৈছে আগন্তুক দিনত আৰু উন্নত পৰ্যায় আৰু যাতে অলপ উচ্চ পৰ্যায়ৰ 9-10 ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যাতে এইটো মানে ফৰ্মুলা প্ৰয়োগ কৰে তাৰ আশা কামনা কৰি প্ৰত্যেকৰে পৰা সহযোগ কামনা কৰি বক্তব্য সামৰিছোঁ। ধন্যবাদ। জয় হিন্দ।